হেল্ল' বন্ধুসকল, আজি কিদৰে ঘৰতে মাখন বা বাটাৰ বনাব পাৰি তাকে মই আজি দেখুৱাম। তাৰ বাবে মোক লাগিব গাখীৰৰ মলাই। মই 15-20 দিনমানৰ পৰা গাখীৰৰ মলাইখিনি ফুটাই থৈ দিছোঁ। এয়া ডিপ ফ্ৰিজাৰত ৰাখিব। মলাইখিনি ভালদৰে মিক্স কৰি ল'ব। মিক্স কৰি পেলাই এটা জাৰত দি দিব। জাৰটো আপোনাৰ যিমান জুৰে সিমান দিব। মোৰ জাৰটো অলপ সৰু, সেইকাৰণে মই বহুত বেছি নাই দিয়া। তাতে অলপ পানী দিব। মই যিমানটো পৰিমাণৰ দিছোঁ সিমানটোৱে দিব। তাৰপৰা মিক্সিত দি স্লো স্পীডত দিব। 1.5-2 মিনিট মাৰিব। মাৰি পেলাই মাজতে এবাৰ খুলি চাব। অলপ ডাঠ হৈ আহিছেনে? যদি ডাঠ হৈ আহিছে আকৌ এবাৰ দি দিব। এবাৰ খুলি চাব। চাবলৈ চামুচ এখনে চাব ক্ৰীমখিনি ওপৰলৈ উঠি আহিছেনে, পানীখিনি অলপ এক্সট্ৰা হৈ গৈছেনে। যদি হৈছে তেতিয়া তাত আইচ কিউব কেইডোখৰমান অলপ পানীৰে সৈতে দি দিব। এইটো হিচাপটো নাই, নিজৰ আন্দাজমতে দিব। অলপ ঠাণ্ডা হ'লে মানে মলাইখিনি ডাঠ সোনকালে হ'ব, বাটাৰটো সোনকালে বনিব। সেইখিনি দি আকৌ অকণমান সময় মিক্সিটো দি দিব। স্ল' স্পীডতে দিব। তাৰপৰা এইখিনি মোৰ হৈ গ'ল। চাওক এনেকৈ ডাঠ হৈ গৈছে। হৈ গ'ল এইখিনি। এইখিনি মই এতিয়া বল এটাত ঢালি ল'ম। তাৰপাছত এখন চাকনি ল'ব। চাকনিখনত এইখিনি চাকি দিব। তাত যিখিনি পনীয়া আছে সেইখিনি পনীয়াখিনি ওলাই যাব। ডাঠখিনি ওপৰত ৰখি যাব। আৰু এইদৰে আপোনালোকে অলপ হেঁচিও দিব। তাৰপৰা এইদৰে আপোনালোকে আধা ঘণ্টামান ৰাখি থৈ দিব। তেতিয়া যিখিনি পানী আছে ওলাই যাব। তাৰপিছত আকৌ এবাৰ এনেকৈ হেঁচি পেলাই চাব ওলাইছে নেকি। যদি ওলাই থকা দেখে তেতিয়াহ'লে আকৌ হেঁচিব। এয়া মোৰ বাটাৰ ৰেডি হৈ গ'ল। চাওকচোন ভাল হৈছেনে? আৰু এবাৰ এইদৰে হেঁচি চাব। যদি পানী ওলায়, পানী থাকিলে ভাল নহয়। এয়া মোৰ বাটাৰখিনি ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব। থেংক ইউ।